ৰূপহীহাটৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দুজনকৈ বৈজ্ঞানিকে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ হায়দৰাবাদৰ পৰা অহা দুজন বৈজ্ঞানিক শ্ৰীযুত বৰলা অনিল কুমাৰ আৰু শ্ৰীযুত এম যোশী সাই প্ৰকাশ চৌধুৰীয়ে ৰূপহীহাটৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি দিহা পৰামৰ্শ আগবঢ়ায়। নগাঁও জিলাৰ লাওখোৱা উন্নয়ন খণ্ডৰ অধীনস্থ শালপাৰা গাঁও পঞ্চায়তৰ বহু উন্নয়নমূলক আঁচনি ক্ষেত্ৰভিত্তিক পৰিদৰ্শন আৰু বহুতো মূল্যৱান পৰামৰ্শ আগবঢ়ায়। লগতে শালপাৰা গাঁও পঞ্চায়তৰ জনজাতীয় বসতিপূৰ্ণ অঞ্চল বনগাঁৱত ৰাইজৰ লগত মত বিনিময়ৰ লগতে তেওঁলোকৰ অভাৱ অভিযোগবোৰ শুনি আলোচনা কৰে। অৱশেষত কয় যে অহা বিত্তীয় বৰ্ষত ৰাইজৰ সমূহীয়া উন্নতি ব্যক্তিগত আৰ্থিক অৱস্থা সফল কৰিব পাৰি সেই মৰ্মে আলোচনা কৰে। সভাখনত জনস্বাস্থ্য কাৰিকৰী বিভাগ, বন বিভাগ, কৃষি বিভাগ, জলসিঞ্চন বিভাগ, পশু বিভাগ আদি সকলো বিভাগৰ বিষয়াসকল উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, চামগুৰি লাইভ।